Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 গ্ৰেড 3 গ্ৰেড 4 যোনটো 12600 ভ্যাকেন্সি চলাইছিলে তো তাৰে কেইটামান ফ্যাক্টস হয়। তো ফ্যাক্ট গিটা হ'ল যে যেহেতু অনলাইন এপ্লিকেশন হৈ গল, ওভাৰ হৈ গল 29th of December লৈকে লাষ্ট ডেট আছিল। তো হেতু ডেট এক্সটেন্ড কৰিব নাই বহুতে সুধি আছে। তো এতিয়ালৈকে এজ অফ নাও তো কোনো ডেট বৃদ্ধি কৰা তাৰিখৰ কোনো বৃদ্ধি কোনো তেনেকুৱা একো মই শুনা নাই, কাৰণ অলৰেডি 1.5 মাহতকৈ বেছি সময় দিলে। তো এই 1.5 মাহৰ ভিতৰতো যদি কোনোবাই এপ্লাই কৰিব পৰা নাই তো তেতিয়াহ'লে আৰু হেতু ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন বা যোনে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট যোনে অনুষ্ঠিত কৰিবলৈ গৈ আছে অসম চৰকাৰে হওক, তো তেওঁলোকক দুখ দি লাভ নাই। তো অলৰেডি 1.5 মাহতকৈ বেছি সময় দিলে, ঠিক আছে। তো আপোনালোকে 1.5 মাহত যদি কোনোবাই যদি এপ্লাই কৰিবলৈ সময় নাপালে তেতিয়াহ'লে আৰু হেতু SLRCক মানে দুখ দি লাভ নাই বা গভৰ্ণমেণ্টক দুখ দি লাভ নাই, ঠিক আছে। তো অলৰেডি দিলে 1.5 মাহ সময়, এতিয়া এক্সটেন্ড কৰিব নাই, হেতুৰ ওপৰত একো তেনেকুৱা ইনফৰমেশ্যন পোৱা নাই। বহুতে সুধি আছে, মই হেতু কাৰণে এইটো কথা ক'লো যে অনলাইন ডেট যেহেতু 29 ডিচেম্বৰতে অভাৰ হৈছিলে, তো 29 ডিচেম্বৰলৈকে যথেষ্ট সাফিচিয়েণ্ট টাইম দিছিলে। তো তাৰ সময়ছোৱাত যদি আপোনালোকে লাষ্টৰ ফালে গৈ পেলাই যদি এদিন দুদিনৰ আগত এপ্লাই কৰিবলৈ গৈ পেলাই যদি কেনেবাকৈ পোৱা নাই, লিংক পোৱা নাই, হেতু আপোনালোকৰ ভুল আছে। চাব গ'লে আপোনালোকৰ দায়িত্ব আছিলে যে যদি ইণ্টাৰেষ্টেড আছিলে, পৰীক্ষা দিম বুলি ভাবিছিলে, তেতিয়াহ'লে সময় থাকোঁতে ভালকৈ এপ্লাই কৰিব লাগিছিলে। কাৰণ নৱেম্বৰ মাহৰ আই থিংক ষ্টাৰ্টিঙতে নৱেম্বৰ মাহটোৰ আৰম্ভণিতে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে। তাৰপিছত গৈ পেলাই নৱেম্বৰ মাহটো গোটেইটো থাকিলে, ডিচেম্বৰ মাহটো গোটেইটো থাকিলে। তো কথাটো সেইটো। আৰু লগতে কিমানে এপ্লাই কৰিছে সেইটো যদি চাব যাওঁ তেনেহ'লে মই বহুতৰ মুখতে শুনি আছোঁ যে 2 মিলিয়ন এপ্লিকেশ্যনছ মানে 2 নিযুত আবেদন এতিয়ালৈকে 12,600 পোষ্টৰ কাৰণে পোৱা হৈছে। মানে এপ্লিকেশ্যনছ সিমানখিনি আছে, 2 মিলিয়ন মানে 20 lakhs কেণ্ডিডেটছ, ঠিক আছে। তো 1 মিলিয়ন মানে 10 লাখ হয়। তো 20 লাখে এতিয়ালৈকে এপ্লাই কৰিছে। কিছুমানে 12 লাখ বুলি কৈছে, কিছুমানে 20 লাখ বুলি কৈছে। মই 20 লাখৰ ফিগাৰটো বেছিকৈ শুনি আছোঁ, কিন্তু অফিচিয়েলি তেনেকুৱা একো ইনফৰমেশ্যন পোৱা নাই এতিয়ালৈকে। কিন্তু হ'লেও মই 20 লাখটো বহুতৰ তাতে চাই আছোঁ, বহুতবিলাক ইউটিউবাৰেও সেইখিনি বস্তু শ্বেয়াৰ কৰি আছে। তো মই সেইটো কাৰণে ক'লোঁ 2 মিলিয়ন এপ্লিকেশ্যনছ মানে 20 লাখ কেণ্ডিডেটছে এপ্লাই কৰিছে বুলি ইতিমধ্যে মানে এইটো ফিগাৰে গম পাই আছোঁ। তাতকৈ একো গম পোৱা নাই, অফিচিয়েলি ক'তো একো তেনেকুৱা ইনফৰমেশ্যন পোৱা নাই বা কোনো নিউজ পৰ্টেলটো মই তেনেকৈ একো পোৱা নাই। তো সেইটো যদি মই কিবা ইয়াৰ ওপৰত যদি একজেক্ট ইনফৰমেশ্যন পোৱা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। বাকী অনলাইন এপ্লিকেশ্যনৰ ডেট এক্সটেণ্ড কৰিব পৰা নাযায়, ঠিক আছে। যদি এক্সটেণ্ড কৰিলেহেঁতেন সেই 29 ডিচেম্বৰ পাৰ হোৱাৰ আগতে মেবি চাগে আৰু অলপ এক্সটেণ্ড কৰিবলৈ জানুৱাৰী 10 তাৰিখ 15 তাৰিখলৈকে দিলেহেঁতেন। কিন্তু এতিয়া যিহেতু 29 ডিচেম্বৰ হৈ গ'ল, আজিতো 31 তাৰিখে হ'ল, বছৰটোৰ শেষৰ দিন। তো সেইটো কাৰণে এতিয়াতো এক্সটেণ্ড নকৰে আৰু ইমানতে অভাৰ। যোনে যি এপ্লাই কৰিলে, যোনে যি নকৰাখিনিৰো ভুল তেওঁলোকৰে, কাৰণ 1.5 মাহতকৈ বেছি সময় দিলে। তো তাৰ মাজতে যদি এপ্লাই কৰিব পৰা নাই তো আপোনালোকৰ গাতে দুখ, গভৰ্ণমেণ্টৰ গাত দুখ দি লাভ নাই। আৰু লগতে তাৰ মাজতে বহুতখিনি টাইমো পাইছিলে, মূৰামূৰি সময়ৰ কাৰণে সেইকাৰণে এপ্লাই কৰি থবলৈ নালাগে। আৰু লগতে 20 লাখ এপ্লিকেশ্যনছ আহিছে বুলি মই ইতিমধ্যে গম পাইছোঁ। বাৰু বাকী ইয়াৰ ওপৰত কাৰোবাৰ যদি কিবা এক্সট্ৰা ইনফৰমেশ্যন আছে তেতিয়াহ'লে মোক জনাব পাৰে। আৰু লগতে আৰু এটা কথা কৈ দিছোঁ, আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 কাৰণে এটা ফুল ষ্টাডি মেটেৰিয়েলছৰ কোৰ্চ এভেইলেবল আছে মোৰ ওচৰত। তো ষ্টাডি মেটেৰিয়েলছৰ সবিশেষটো মই আপোনালোকক দেখাই দিছোঁ। কাণ্ট্ৰিজ, কেপিটেলছ আৰু কাৰেঞ্চিজ, ঠিক আছে। দেশসমূহ, সেই দেশখিনিৰ ৰাজধানীসমূহ আৰু সেই দেশখিনিৰ মুদ্ৰাসমূহৰ ওপৰত কুৱেশ্যনছ আহি থাকে। তো সেইখিনি আছে। লগতে 1500 মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ ইয়াতে সোমাই আছে, ঠিক আছে। এইখিনি MCQs আপোনালোকে উইথ এনচাৰ্ছ পাব, ঠিক আছে। ছল্ভ থাকিব। তাৰপিছত 1700তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত, 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত, 1000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্টাৰনেশ্যনেল, নেশ্যনেল আৰু অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023, 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে আছাম আৰু নৰ্থ ইষ্টৰ ওপৰত, 150তকৈ বেছি ছল্ভ কুৱেশ্যনছ আছে মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত, ঠিক আছে। ছল্ভ কুৱেশ্যনছ মানে গোটেইখিনি কুৱেশ্যন ছল্ভ আছে, লগতে এক্সপ্লেনেশ্যনো আছে, ফৰ্মুলাও আছে, গোটেইখিনি আছে। আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আছে 16খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আছে, ইনক্লুডিং অল দি প্ৰিভিয়াছ ইয়েৰ আছাম গভৰ্ণমেণ্ট এক্সামছ। 1600তকৈ বেছি ইয়াতে মাল্টিপল চইচ কুৱেশ্যনছ, 1600+ মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে। 320টা মাল্টিপল চইচ কুৱেশ্যনছ আছে জেনেৰেল ছায়েন্সৰ ওপৰত,
1600তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত 15টাতকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত 275+ মাল্টিপল চইচ কুৱেশ্যনছ আছে কম্পিউটাৰ নলেজৰ ওপৰত আৰু এই গোটেইখিনি যদি যাওঁ 12000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ ইয়াতে এনচাৰ্ছো পাই যাব লগতে এক্সপ্লেনেশ্যনো আছে প্ৰাইচটো হ'ল 499 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটো মোক যোগাযোগ কৰিব পাৰে ANURAG 9706557851 এইটো হোৱাটছএপ নাম্বাৰ হয় এই হোৱাটছএপ নাম্বাৰটোত কোনোবা যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে মোক মেছেজ কৰি পেলাই কওক যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE কোৰ্চটোৰ প্ৰতি মই ইণ্টাৰেষ্টেড বুলি মই ইয়াতে পে'মেণ্টৰ লিংকসমূহ পঠিয়াই দিম আপোনালোকে পে'মেণ্ট কৰাৰ পিছত হোৱাটছএপতে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব টোটেল এৰাউণ্ড 69টা PDFত এই 12000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে ছল্ভ আছে গোটেইবিলাক কুৱেশ্যনছ তো আপোনালোকে আকৌ এনচাৰ্ছ বিচাৰি ফুৰিবলগীয়া নহয় গুগলত আৰু অন্য কোনোবা চ'ৰ্চত আৰু লগতে আৰু এটা বস্তু মই আপোনালোকক কৈ দিছোঁ যোনটো কণ্টেক্ট নাম্বাৰ দিয়া আছে হোৱাটছএপ নাম্বাৰ দিয়া আছে ইয়াতে হোৱাটছএপতে মেছেজ কৰিব এই ফোন নাম্বাৰটোত মোক ফোন নকৰিব ফোন কৰিলে মানে অলপ প্ৰব্লেম হয় মই পিক কৰিব নোৱাৰিম তো সেইটো কাৰণে আপোনালোকে মেছেজ কৰিব মেছেজৰ যোগেদি যি সুধিব পাৰে সুধিব বাকী ফোন নকৰিব মই আননোন নম্বৰ পালে মানে অকণমান উঠাবলৈ দিগদাৰ পাওঁ আৰু লগতে মই অফিচতো থাকোঁ অফিচাৰ্ছত কৰিলেতো মই ফোন পিক কৰিব নোৱাৰিমেই আৰু লগতে আননোন নম্বৰ পালে পটককৈ ফোন পিক নকৰোঁ তো সেইটো কাৰণে বেটাৰ আপোনালোকে হোৱাটছএপতে মোক মেছেজ কৰিব হোৱাটছএপত কিবা কুৱেৰিজ থাকিলেও মোক সুধিব আৰু লগতে হোৱাটছএপত মেছেজ কৰি পেলাই কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই ফুল কোৰ্চটো ল'ব পাৰে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণত আৰু আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো পিন কৰি দিম আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলেও পাই যাব আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড আছে মোক জনাওক মই আপোনালোকক শ্বেয়াৰ কৰিম গোটেইখিনি আপোনালোকে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্টৰ লিংক দিয়াৰ পিছত আপোনালোকে এইখিনি বস্তু ক্ৰয় কৰিব পাৰিব আৰু এইখিনি ষ্টাডি মেটেৰিয়েলছ পঢ়িলে মোৰ দেন এনাফ আপোনালোকে আকৌ এক্সট্ৰাকৈ কিতাপ পত্ৰ ফ'ল' নকৰিলে হ'ব লগতে ইউটিউবৰ ভিডিঅ'ছবিলাকতো আছে সেইবোৰতো চাবই আৰু লগতে এইখিনি ষ্টাডি মেটেৰিয়েল চাই গ'লে আপোনালোকৰ মোৰ দেন এনাফ গোটেই চিলেবাছটো অফিচিয়েল চিলেবাছটো কভাৰ হৈ যাব তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ বাকী আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক দি আছে আপোনালোকে সেইটো প্লেলিষ্টত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম